ৰাতি 2 বজাৰ তীক্ষ্ণ নীৰৱতা, মগজুৰ ভিতৰত অনন্ত কোটি পতংগৰ পাখিৰ তীব্ৰ কম্পন। বাজি আছে একেৰাহে একেটা স্কেলত, যাৰ কোনো দিশ নাই অহা আৰু যোৱাৰ, যাৰ কোনো সম্পৰ্ক নাই কৰ্ণ কুহৰৰ সৈতে। মাজে মাজে এনে লাগে যেন ই এক কালৰ বিননি। মহাকালৰ মাথো এটা বিন্দুৰ ভগ্নাংশৰো ভগ্নাংশৰো ভগ্নাংশত আমাৰ ক্ষণিকৰ ক্ষুদ্ৰ স্থিতি। ইয়াতেই ইমান অসহনীয় দুখৰ সাগৰ। ৰাতি 2:30 বাজে, নাই টোপনি নাহে। কোন সেয়া? কোনে মাতে মোক? কোনে কাষলৈ আহি কৈ যায় কাণে কাণে, পাহৰিয়ে গ'লা মোক? নাই নাই, পাহৰা নাই, নাপাহৰোঁ। কিয় পাহৰিম? পাহৰিবলৈ চেষ্টাও নকৰোঁ, পাহৰিব নোখোজোঁ, পাহৰিব নোৱাৰোঁ। মাথো চেষ্টা কৰিছোঁ সহিবলৈ। এতিয়া মাথো দুটাই শব্দ, দহন আৰু সহন। মোৰ বুকু পুৰি থকা তোমাৰ চিতা জুইকুৰা মনৰ ভিতৰত এই জনমত নুনুমাই। জ্বলে, মাথো জ্বলে। ৰাতি 3 বাজে, কাগজত কলমেৰে শব্দ লেখোঁ, শব্দ কাটোঁ। একাকাৰ হৈ যায় শব্দ আৰু জীৱনৰ কটাকটি খেল। অৱশেষত শব্দবোৰে মোক নিচুকাই শুৱাই দিয়ে। চকুপানীত তিতি যায় গাৰুৰ গিলিপ।